আজি আহিলোঁ আমাৰ লক্ষীনগৰত থকা ফুলৰ নাৰ্চাৰীলৈ আহিলোঁ। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁচোন ফুলৰ নাৰ্চাৰীখন। ইমান ভাল লাগিছে নহয়নে? ইমান ধুনীয়া ধুনীয়া সতেজ সতেজ ফুলবিলাক। এয়া চাওকচোন, ইমান ভাল লাগিছে। এনেদৰে ফুলনি এখন থাকিলে যিমান মন বেয়া হৈ থাকিলেও মনটো পুলকিত হৈ উঠে, কিয়নো ইমান ধুনীয়া ধুনীয়া ফুল। আৰু ফুল নিশ্চয় সকলোৱে ভাল পায়, কাৰণ ফুল আৰু সৰু কেঁচুৱা বেয়া পোৱা মানুহ সাধাৰণতে নাথাকেই বুলি মই ভাবোঁ। গতিকে ফুলনিখন চাওকচোন, ফুলনি মানে নাৰ্চাৰীখন ইমান ধুনীয়া ধুনীয়া লাইন লাইনকৈ সজাই থৈছে। সকলোবিলাক যেন লৈ যাম ঘৰলৈ তেনেকুৱা লাগে। মই আচলতে কেইজোপামান ল'বলৈ বুলি আহিছোঁ। গতিকে এই ফুলখিনি চাওকচোন, পাৰিলে যেন গোটেইখিনি উঠাই ল'ম তেনেকুৱা লাগে, কিন্তু ইমান আৰ্থিক দুৰ্বল যেতিয়া, আৰু আমিতো ইমান মন থাকিলেও সজাব নোৱাৰোঁ দিয়কচোন। সেইকাৰণে কেইজোপামান লাগতিয়াল ফুল ল'ম বুলি আজি ৰাতিপুৱাই ওলাই আহিলোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব খুজিছোঁ। ফুলৰ নাৰ্চাৰীখন চাওকচোন, শাৰী শাৰীকৈ কেনেদৰে। বেছিকৈ দেখাব পৰা নাই যিহেতু অকস্মাতে বৰষুণ জাক আহিলে। বৰষুণ জাকৰ কাৰণে ময়ো তিতিলোঁ, আৰু সেইবাবে মই গোটেইখিনি ভিডিঅ' কৰিব পৰা নাই। তাৰে অলপ অলপ যিখিনি ঠাইত নিতিতাকৈ ৰ'ব পাৰোঁ তাৰে পৰাই মই ভিডিঅ'টো কৰিছোঁ। চাওকচোন ইমান ধুনীয়া। মই কেতিয়াবা এনেকৈ যেতিয়া ছিজন হয় বতৰত, মই সদায় প্ৰত্যেক বছৰতেই আহোঁ এনেকৈ নাৰ্চাৰীখনলৈ। নাৰ্চাৰীখনৰ মালিকজনো মোৰ লগত ভাল চিনাকি। গতিকে ফুল ল'বলৈ বুলি অহা হয় আচলতে এনেকৈ, আৰু মনটো সতেজ হৈ যায়। ফুলৰ লগতে নিজৰ মনটো সতেজ কৰি ৰাখিব পাৰি। মোৰ যদি ঠাই বেছি থাকিলে হয় মই নিশ্চয় এনেকৈ এডৰা কৰিলোঁহেঁতেন, কিন্তু উপায় নাই এতিয়া কৰিবলৈ। এয়া চাওকচোন, শাৰী শাৰীকৈ কেনেদৰে ফুলবিলাক থৈছে। দামবিলাকো এয়া দেখিছে আপোনালোকে, দামবিলাকো সকলো ফুলৰে দামবিলাক লিখা থাকে। এইজন নাৰ্চাৰী মালিকজন বহি আছে, তেখেতে কাষ্টমাৰৰ লগত কথা পাতি আছে। চাওক আপোনালোকে, সকলোবিলাক ফুলৰ নাম নাজানো যিহেতু, সেইকাৰণে নামবিলাক মই ক'ব নোৱাৰিম। মই ল'বলৈ আহিছোঁ নাৰ্জী ফুলৰ পুলি। আৰু দূৰতো আছে, যথেষ্ট দূৰলৈকে আছে, কিন্তু বৰষুণ পৰাৰ বাবে দেখুৱাব নোৱাৰোঁ গোটেইখিনি। দূৰৰ পৰা ইমানখিনিলৈকে আপোনালোকক দেখালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ কেতিয়াবা আহিলে এনেকৈ মই নিয়া ফুলখিনি যিখিনি মই কৰিম সেইখিনি ফুলিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিলৈ ইমানেই, বাকী ধন্যবাদ।